আৰু ভৰি লাগিলে নেকি? অকল মাথাত লাগিছে ন? কিহে মাৰিলে? পাথৰ মাৰিলে? ডাঙৰ ডাঙৰ মাৰিছে ন? এইটো আমাৰ নিজৰ গাঁৱৰ বংশপৰৰ ককাদেউ আছিলে। সেই মানুহজন এই মানুহঘৰত কৰ্ম কাম কৰি আছিলে অলপ দিনৰ আগত, আৰু সেই মানুহজন কৰ্ম কাম কৰি সদায় কৰি থাকে, হাজিৰা কাম কৰি ডেইলি ৰেটত কৰি থাকে, যিটো পইচা পায় মানুহজন হাজিৰা কাম দিনৰ দিনটো কাম কৰে আৰু অকণমান ধূমপান কৰি গৈ থাকে, ধেমালা কৰি থাকে। সিহঁতি এনেকুৱা এটা ব্যৱস্থা কৰি মানে সিহঁতক মাৰি পেলাই মানে সেই মানুহটোক মানে জাপ দিব বিচাৰিছিলে। তাহাঁতৰ ঘৰৰ পইচা প্ৰলোভনো দিছিলে। শিবু খাৰিয়া আৰু সেই মানুহটো আমি 52 বছৰ হৈ গ'ল। সেই মানুহটো 16 বছৰত ইমান ধনী হৈছে। আমাৰ বাগানৰ মানুহ এটা ধনী হ'ব পৰা নাই। বাৰু কি কৰি ধনী হৈছে? এই নিয়াক খেদিব লাগিব। আমাৰ বাগানৰ মালিক এনেকৈ মাৰিছে, মাৰিছে। সেইটো আপোনালোকে নিজ দ্বাৰা আমি আৰক্ষী আমাৰ চৰকাৰক আমি বিচাৰিছো যে এইটো ন্যায় লাগিব। ইয়াত বিচাৰিছো যে আমাৰ যোনটো অত্যাচাৰ কৰিছে আমাৰ খুৰাক, সেইটো আমি তাৰ ভিতৰত আমি ফুৰিবলৈ হেৰি কৰিছো। তাৰ পাছত আমি ইয়াত কোনো আমাৰ মানুহে আমাৰ মাটি বেটিও নাই। তেনেকে আমি হাজিৰা কৰো, দিনটোত 300 টকা পাওঁ। নাপালে পেট দাবৰি দি ভাত খালে খাওঁ, নাখালে নাও, নহলে শুই থাকো। তাৰ পাছত কি হ'ল, এতিয়া আমি ইয়াত ফুৰিবলৈ বিচাৰিছো, আৰক্ষীয়ে আমাক সোমাব দিয়া নাই। 1 নম্বৰ কথা। তাৰ পাছত আৰক্ষীয়ে কি কৰিলে, আমাক লাঠি লৈ অত্যাচাৰ কৰিছে। তাৰ পাছত আৰক্ষীয়ে অত্যাচাৰ কৰাৰ পাছত আমাৰ সব মহিলাই পুৰুষে সব আমাক শিলগুটি লৈ অত্যাচাৰ আৰক্ষী কৰিছে। পাব্লিকক আমাৰ অত্যাচাৰ কৰি মাৰি পঠিয়াইছে। সেইটো চব দাদা, সেইটো